নমস্কাৰ মোৰ আলোচনাৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনাৰ বাবে আগবঢ়াই লৈ অনা বিষয়টো হৈছে লম্বোদৰ বৰাৰ গদ্য। আমি জানো যে শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমীয়া গদ্যৰ এটা দীঘলীয়া আৰু বৰ্ণাঢ্য ইতিহাস আছে। বিভিন্নজন গদ্যকাৰে অসমীয়া গদ্যক সমৃদ্ধি দান কৰিছে। অসমীয়া সাহিত্যৰ প্ৰাক-জোনাকী স্তৰটোৰ যিসকল গদ্য লেখকে অসমীয়া গদ্যক সমৃদ্ধ কৰিছে সেইসকলৰ ভিতৰত লম্বোদৰ বৰা অন্যতম। লম্বোদৰ বৰাৰ জন্ম হৈছিল 1860 চনত আৰু মৃত্যু হয় 1892 চনত। আলোচনাৰ উদ্দেশ্য, মই আলোচনাটো আগবঢ়োৱাৰ ক্ষেত্ৰত কেইটামান উদ্দেশ্য আগত লৈ আলোচনাটো আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। সেই উদ্দেশ্যকেইটা হৈছে লম্বোদৰ বৰাৰ জীৱন আৰু সাহিত্যকৃতি সম্পৰ্কে এক চমু আভাস দিয়া, লম্বোদৰ বৰাৰ গদ্য সম্পৰ্কত বিভিন্নজন সমালোচকৰ মতামতৰ বিশ্লেষণ, লম্বোদৰ বৰাৰ গদ্যৰ বৈশিষ্ট্য সম্পৰ্কত অৱগত হোৱা। এতিয়া প্ৰথমতেই আমি লম্বোদৰ বৰাৰ এক চমু পৰিচয় লৈ লওঁ। লম্বোদৰ বৰাৰ জন্ম হয় 1860 চনত দৰং জিলাৰ গমিৰি মৌজাৰ খালিপুকীয়া গাঁৱত। তেখেতৰ পিতৃৰ নাম বৃকুদৰ কাকতি। 1877 চনত তেজপুৰৰ মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা 1882 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত তেওঁ কলিকতাৰ মেট্ৰপলিটান ইনষ্টিটিউচনত নামভৰ্তি কৰে। কলিকতাৰ পৰাই FA আৰু 1887 চনত স্নাতক ডিগ্ৰী অৰ্জন কৰে। আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পাছতে তেওঁ কহিমা হাইস্কুলৰ প্ৰধান শিক্ষক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। দুবছৰ তেওঁ সেই পদতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ কলিকতালৈ গৈ আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু BL ডিগ্ৰী লাভ কৰি তেজপুৰলৈ আহি আইনজ্ঞৰূপে অধিষ্ঠিত হয়। লম্বোদৰ বৰাৰ আসাম বিলাসিনীৰ যোগেদি সাহিত্য চৰ্চাৰ সূত্ৰপাত ঘটে। তেওঁ আসাম বিলাসিনী কাকতৰ যোগেদি সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰে, সেই কথাটো এটা মনত ৰাখিবলগীয়া কথা। আৰু পৰৱৰ্তী সময়ত আসাম বন্ধু, আসাম নিউজ আদি কাকতত কেইবাটাও উচ্চ পৰ্যায়ৰ প্ৰবন্ধ ৰচনা কৰে। তাৰ পৰৱৰ্তী সময়ত জোনাকী কাকত ওলোৱাত বৰাই তাতো সাহিত্য চৰ্চা কৰে। লম্বোদৰ বৰাৰ সাহিত্যকৃতি, তেওঁ কি সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে সেই সম্পৰ্কে আমি এটা সম্যক ধাৰণা লোৱাটো ভাল হ'ব। পাঠ্যপুথি লৰাবোধ, জ্ঞানোদয় আদি ৰচনা কৰিছিল। অনুবাদ গ্ৰন্থ অভিজ্ঞান শকুন্তলমৰ ভাঙনি, প্ৰবন্ধ আনন্দৰাম বৰুৱাৰ জীৱন চৰিতৰ পাতনি, সদানন্দৰ কলাঘুমতি, সদানন্দৰ টোকা, সদানন্দৰ সমাচাৰ, সদানন্দৰ নতুন অভিধান, অসমীয়া ভাষাৰ আখৰ জোটনি, কালিদাস আৰু শকুন্তলা আদি। আৰু এই প্ৰবন্ধ, অনুবাদ গ্ৰন্থ আৰু পাঠ্যপুথিৰে অসমীয়া গদ্য সাহিত্যৰ সমৃদ্ধি আৰু বিকাশত তেওঁ অৰিহণা আগবঢ়াইছে। তেওঁৰ অকালতে মৃত্যু হোৱা বাবে দুখন গ্ৰন্থ লিখিবলৈ ইচ্ছা আৰু আগ্ৰহ প্ৰকাশ কৰাৰ পাছতো তেওঁ সমাপ্ত কৰিব নোৱাৰিলে আৰু সেই অসমাপ্ত সাহিত্যকৃতি হৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জীৱনচৰিত আৰু সমাজ দৰ্পণ নামৰ এখন নাটক। লম্বোদৰ বৰাৰ গদ্য সম্পৰ্কত বিভিন্নজন সমালোচকে বেলেগ বেলেগ ধৰণে মন্তব্য আগবঢ়াইছে। অৱশ্যে সেই মন্তব্যবোৰৰ মাজতো কিছু উমৈহতীয়া সাদৃশ্য দেখিবলৈ পোৱা যায়। মহেশ্বৰ নেওগৰ মতে তেওঁ সচেতন গদ্য শৈলী সেৱী, তেওঁৰ শব্দচয়ন চমৎকাৰ, বাক্যৰীতি গতিশীল আৰু উপমা আদি অলংকাৰেৰে জকমকীয়া। সত্যেন্দ্ৰনাথ শৰ্মাই কৈছিল, নিপুণ গদ্যশিল্পীৰূপে লম্বোদৰৰ বিশিষ্ট স্থান আছে। তেওঁৰ গদ্য বুদ্ধিমত্তা আৰু ওজস্বিতাৰ পৰিচায়ক। লম্বোদৰে কলাসুলভ দৃষ্টিভংগীৰে গদ্যৰ অনুশীলন কৰিছিল। উপমা, ৰূপক আদি অলংকাৰ, সুপ্ৰয়োগ, ব্যংগ আৰু বিদ্ৰূপৰ চিটিকনিয়ে আৰু শব্দবাছনিৰ সৌষ্ঠৱে লম্বোদৰ গদ্যক আকৰ্ষণীয়তা দান কৰিছে। অসমীয়া সাহিত্যৰ আন এগৰাকী সমালোচক হৰিনাথ শৰ্মাদলৈ তেখেতে কৈছিল, নানাবিধ অলংকাৰ আৰু ওজস্বিতাপূৰ্ণ ভাষাৰ মাজেদি তেওঁই আধুনিক গদ্যত প্ৰথমতে আলংকাৰিক ষ্টাইল, ৰিয়ট্ৰিকেল ষ্টাইল সুস্পষ্ট কৰি তোলে।
এই ষ্টাইলৰ অন্তৰ্গত ৰচনাত ঈপ্সিতাৰ্থসূচক যথাৰ্থ শব্দ প্ৰয়োগৰ গুৰুত্বৰ পৰা আড়ম্বৰপূৰ্ণ আলংকাৰিক শ্ৰুতিমধুৰ ভাষাৰ মাজেদি আৱেগিক দিশলৈ লিখক আগবাঢ়ি যায়। এতিয়া লম্বোদৰ বৰাৰ গদ্যৰ উদাহৰণস্বৰূপে আমি আনন্দৰাম বৰুৱাৰ পাতনিৰ পৰা কেইটামান বাক্য তুলি ধৰিছোঁ। আহকচোন সেই উদাহৰণটো চাওঁ। যেতিয়া প্ৰায় গোটেইখন পৃথিৱী অজ্ঞান আন্ধাৰৰ কলা ঢাকনিয়ে ঢাকি থৈছিল, তেতিয়া প্ৰায় সকলো মানুহে উলংগ বেশে পৰ্বতৰ গাঁতত বাস কৰি হাবিৰ পহু, পানীৰ মাছ আৰু গছৰ ফল মূল খাই জীৱন ধৰিছিল। তেতিয়াও এই পুণ্যভূমি ভাৰতবৰ্ষ জ্ঞানৰ পোহৰেৰে ভূতাতৰাৰ দৰে জিলিকি আছিল। জগত যেতিয়া এন্ধাৰ ৰাতিৰ কোলাত অচেতন হৈ টোপনি গৈছিল, ভাৰতে তেতিয়া জ্ঞানৰ ৰদ কাছলি লৈ নানা সজ চৰ্চালৈ আগবাঢ়িছিল। প্ৰায় সকলো দেশে যেতিয়া দিক বিদিক নেদেখি খেপিয়াই ফুৰিছিল, ভাৰতে তেতিয়া বিজ্ঞানৰ দূৰবীণ লগাই নানা তত্ত্ব উলিয়াব পাৰিছিল। লম্বোদৰ বৰাৰ গদ্যৰ কেইটামান বৈশিষ্ট্য আলোচনাৰ সীমিত পৰিসৰৰ বাবে কেৱল মই কেইটামান মূল বৈশিষ্ট্য ইয়াত উল্লেখ কৰিছোঁ। আগ্ৰহীসকলে এই ক্ষেত্ৰত নিজাববীয়াকৈ পঢ়া শুনা কৰি ল'ব পাৰিব। তেওঁৰ গদ্য বহু ক্ষেত্ৰত সৰল, পৰিচ্ছন্ন, বাহুল্যবৰ্জিত আৰু দৃঢ়ভিত্তিকো। ব্যংগাত্মক ৰচনাৰীতিৰ লম্বোদৰ বৰাৰ গদ্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। ব্যংগাত্মক ৰচনাৰীতি তেওঁৰ গদ্যৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আৰু এই ক্ষেত্ৰত তেওঁৰ সদানন্দৰ কলাঘুমতি, সদানন্দৰ টোকা, সদানন্দৰ সমাচাৰ, সদানন্দৰ নতুন অভিধান আদি ৰচনাবোৰৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। তেওঁৰ গদ্যত ঘৰুৱা অসমীয়া শব্দৰ প্ৰয়োগৰ সমান্তৰালভাৱে তৎসম, অৰ্ধতৎসম, তদ্ভৱ, হিন্দী, বাংলা আদি শব্দৰ প্ৰয়োগো পৰিলক্ষিত হয়। আকৌ প্ৰশ্নসূচক বাক্যৰ ব্যৱহাৰ তেওঁৰ বাক্যৰীতিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ। গদ্যৰ সৌন্দৰ্য বৰ্ধনৰ বাবে তেওঁ উপমা, ৰূপক আদি অলংকাৰৰো প্ৰয়োগ কৰিছে। প্ৰয়োজন সাপেক্ষে তেওঁৰ গদ্যত বৰ্ণনাত্মক শৈলী, যুক্তিনিষ্ঠ শৈলী, ব্যংগাত্মক শৈলী আদি বিভিন্ন শৈলীৰ প্ৰয়োগ তেওঁ কৰিছে। গতিকে সীমিত পৰিসৰৰ বাবে আমি লম্বোদৰ বৰাৰ গদ্যৰ কেৱল কেইটামান বৈশিষ্ট্য ইয়াত উল্লেখ কৰিছোঁ আৰু আশা কৰিছোঁ এই বৈশিষ্ট্যকেইটাৰ মাজতেই লম্বোদৰ বৰাৰ গদ্যৰ বৈশিষ্ট্যৰ সামগ্ৰিক ৰূপটো প্ৰতিফলিত হৈছে। এনেধৰণৰ অসমীয়া ভাষা সাহিত্য বিষয়ক আলোচনাৰ ভিডিঅ'বোৰ পাই থাকিবলৈ অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।